হে আকাশ উদারতা খিচি দিয়া জনতাৰ দুৱাৰে দুৱাৰে সুষিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান। মই আৰু মোৰ জান দুয়ো দুয়োৰে লগৰীয়া। নমস্কাৰ, বোকাট সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছে অনুষ্ঠান কথা বতৰা। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ক্ষণৰ পৰাই আৰম্ভ হৈছে সময়ৰ, ইয়াৰ অন্ত নাই। আছে মাথো পৰিমাপ, দিন যায় ৰাতি আহে, মাহ বাগৰি বছৰ আহে, বছৰো মেলানি মাগে, আহে নতুন বছৰ। আজি ইংৰাজী মাহৰ শেষ দিন। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলোৱে। এই বছৰৰ বিদায়ৰ প্ৰাক্ষণত আমিও কেইটিমান গীত মাতেৰে আজিৰ কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছোঁ। আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে কণ্ঠশিল্পী শ্ৰীযুত অসীম বৰুৱাদেৱ। বৰুৱাদেৱ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত কণ্ঠশিল্পী উপস্থিত আছে শ্ৰী সৌৰভ হাজৰিকা, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত কণ্ঠশিল্পী উপস্থিত আছে শ্ৰীমতী প্ৰান্তিকা প্ৰিয়ম শৰ্মা, তোমাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট তবলাবাদক শ্ৰীযুত প্ৰতাপ বৰুৱাদেৱ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে বিশিষ্ট গীটাৰ বাদক লুইত দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। হয়, আমি পলম নকৰি আমি আজি যি পুৰণি বছৰক বিদায় লগতে নতুন বছৰক আদৰিবলৈ যি আমি অনুষ্ঠানটি আয়োজন কৰিছোঁ, এই অনুষ্ঠানটি আমি এটি গীতেৰে আমি আৰম্ভ কৰিম আৰু গীতটি প্ৰথমতে আমি শুনিম অসীম বৰুৱাদেৱৰ পৰা। বৰুৱাদেৱ, আপুনি আপোনাৰ গীতটিৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰক। সদ্য প্ৰয়াত বজ্ৰকণ্ঠ শ্ৰদ্ধাৰ সূৰ্যদাসদেৱ আমাৰ মাজৰ পৰা হেৰাই গৈছে। মই প্ৰথমতে তেখেতৰ কণ্ঠৰ এই গীতটিৰে আৰম্ভ কৰিছোঁ। হে আকাশ উদারতা খিচি দিয়া হে লুইত মলিনতা ধুই নিয়া মানুহৰ মনাকা কলীয়া ডাৱৰে ঢাকি সঁচা ৰং লুকুৱাই মিছা ৰং বাকি বাকি সত্যৰ পথ আজি কৰি দিলে চিৰবৰুদ্ধ। মানুহ দেখিছোঁ বহুত মানুহ দেখিছোঁ বহুত মানুহ কথাৰ সিন্ধু মুঠি অমৃত চহি খোৱা বন্ধ। মানুহ দেখিছোঁ বহুত মানুহ দেখিছোঁ বহুত মানুহ।
কথাৰ সিন্ধু জানো গভীৰ সীমা কৰমৰ সিন্ধু গভীৰ তিমান কথাৰ সিন্ধু মথি অমৃত বুলি ভাবি পৰলোকে পান কৰি পাইছে আনন্দ এৰুৱাই পলে পলে জীৱনৰ মধু মৃদু চন্দ মানুহ দেখিছো আজি বহুত মানুহ দেখিছো আজি বহুত মানুহ হে আকাশ উদাৰতা সিঁচি দিয়া হে লুইত মলিনতা ধুই নিয়া হে আকাশ উদাৰতা সিঁচি দিয়া হে লুইত মলিনতা ধুই নিয়া মানুহৰ মনাকা কলীয়া ডাৱৰে ঢাকি সঁচা ৰং লুকুৱাই মিছা ৰং বাকি বাকি সত্যৰ পথ সাজি কৰি দিলে চিৰ অৱৰোধ মানুহ দেখিছো আজি বহুত মানুহ দেখিছো আজি বহুত মানুহ কথাৰ সিন্ধু মথি অমৃত চহি খোৱা মন মানুহ দেখিছো আজি বহুত মানুহ দেখিছো আজি বহুত মানুহ অসীম বৰুৱা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আপুনি এক অভিভূত হোৱাকৈ গীতটি পৰিৱেশন কৰিলে তাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ আমি এতিয়া কণ্ঠশিল্পী সৌৰভ হাজৰিকাৰ কাষলৈ আহিছোঁ আমি সৌৰভ হাজৰিকাৰ কণ্ঠত আমি গীতটি শুনি ল'ম নমস্কাৰ প্ৰথমতে মই মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীতেৰে জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শতজনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শতজনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান শান্তিৰ কৰি আহ্বান মহাবিপ্লৱৰ নিচান উৰাই মুক্তি পিয়াসী শত শতজনৰ বাবে চিৰ সুন্দৰক মই নমাম চিৰ সুন্দৰক মই নমাম জনতাৰ দুৱাৰে দুৱাৰে
এখন পৃথিৱী লাগে হৃদয়ে হৃদয় বুজাৰ হৃদয়ে হৃদয় বুজাৰ আমাক এখন সমাজ লাগে সাম্য মৈত্ৰী একতাৰ আমাক এখন পৃথিৱী লাগে হৃদয়ে হৃদয় বুজাৰ হৃদয়ে হৃদয় বুজাৰ ধ্বংস হিংসা য'ত নাই মনৰ ভিন্নতাও নাই নিয়ম নহয় অনিয়ম শৃংখলতাও নেহেৰাই সমভাগী হয় সমূহৰ বাবেই য'ত সমূহেই থাকিব পাৰে যে জীয়াই সমূহেই থাকিব পাৰে যে জীয়াই জনতাৰ দুৱাৰে দুৱাৰে প্ৰতিশ্ৰুতিখনা মিঠা আশ্বাসৰ তিক্ত আস্বাদন নেলাগে বুলি মই শুনাম প্ৰতিশ্ৰুতিখনা মিঠা আশ্বাসৰ তিক্ত আস্বাদন নেলাগে বুলি মই শুনাম দুৰ্বল জনক গানে গানে মনৰ সবলতা দুগুণে বঢ়াম মনৰ সবলতা দুগুণে বঢ়াম মহাবিপ্লৱৰ নিচান উৰাই মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক ময়ে নমাম চিৰসুন্দৰক ময়ে নমাম জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান শান্তিৰ তৰিয়া পান মহাবিপ্লৱৰ নিচান উৰাই মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক ময়ে নমাম চিৰসুন্দৰক ময়ে নমাম চিৰসুন্দৰক ময়ে নমাম চিৰসুন্দৰক ময়ে নমাম ধন্যবাদ আপুনি এক সুন্দৰ গীত পৰিৱেশন কৰিলে আপোনাক এইখিনিতে এটা প্ৰশ্ন সুধোঁ আপুনি সংগীত চৰ্চা কেতিয়াৰ পৰা আৰম্ভ কৰিলে সেইখিনি সম্বন্ধে আমাক অলপ জানিব দিয়ক সংগীত চৰ্চা আমাৰ ঘৰখনত মানে সৰুৰ পৰা আছিলে মোৰ দেউতাই গীত গাইছিলে বাইদেউ গীত গাইছিলে আৰু মাও গীত গাইছিলে তেওঁলোকৰ পৰা শুনি শুনি মই গান গাবলৈ মানে শিকিলোঁ আৰু বৰ্তমান গাই আছোঁ আপুনি সফলতাৰ বিষয়ে অলপ কওক আপুনি কি সফলতা অৰ্জন কৰিলে সেইখিনি অলপ আমাক জানিব দিয়ক সফলতা বুলিবলৈ এতিয়া সফলতা মানে ক'ত গালে বিশেষ ধৰণে কি ধৰণে আপুনি মই আপোনাৰ 2000 চনত মৰ্মৰফি মঞ্চত মানে যোৰহাটৰ যিটো আপোনাৰ মৰ্মৰফি স্মৃতি মঞ্চ আছে তাতে মই 2000 চনত বেষ্ট পাইছিলোঁ আকৌ 2003টো বেষ্ট পাইছিলোঁ মৰ্মৰফি গানত তাৰপিছত আপোনাৰ ৰিচেণ্ট 2005 চনত আপোনাৰ জুবিনৰ গীতত মই বেষ্ট পাইছিলোঁ সেয়াই বৰ্তমান মানে সফলতা আৰু কলেজৰ দিনতো মানে আপোনাৰ পাইছিলোঁ বহুত আপুনি সৰুৰ পৰাই আপুনি সংগীত চৰ্চা কৰি আছিলে নহয় জানো হয় সৰুৰ পৰা কৰি আছোঁ মই আমি আজি অনুষ্ঠানটি আয়োজন কৰিছোঁ পুৰণি বছৰ বিদায় আৰু নতুন বছৰৰ আগমনী হিচাপে আমি ইয়াত ব্যক্তিগত প্ৰশ্ন বা বিশেষ একো কথা বতৰা নাপাতোঁ আমি কেৱল গীতৰ কথাই পাতিম গতিকে আপোনাৰ পৰা পুনৰ আমি এটি গীত শুনি ল'ব বিচাৰিম নিশ্চয়
প্ৰতিদিনে তুমি আহি দিয়া এপাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে প্ৰতিদিনে তুমি আহি দিয়া এপাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি তাৰে সজাই তোলো প্ৰতিদিনে তুমি দিয়া আহি এপাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে আকাশে গাতে ৰবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে ও আকাশে গাতে ৰবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় ৰাৰি ৰাৰা ৰে 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 ৰা ৰে ৰে ৰা ৰাৰি ৰে ৰা 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 ৰি ৰে ৰে ৰা ৰে ৰে ৰা ৰা ৰি ৰে হৃদয় কপুয়া গানেতি পুয়ানো পুয়ার সুরেতি তাতে হেরাই ছন্দ মোৰ হয়তোবা ও হৃদয় কপুয়া গানেতি পুয়ানো পুয়ার সুরেতি তাতে হেরাই ছন্দ মোৰ হয়তোবা তথাপি সপোনৰে দিন থকৰ তোমাকে আদৰো সেন্দুৰীয়া বাটত প্ৰতিদিনে তুমি আহি দিয়া এপাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে প্ৰতিদিনে তুমি আহি দিয়া এপাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো ধন্যবাদ। আপুনি এক খুব
এটি সুন্দৰ জুবিন গাৰ্গ দেৱৰ গীতটি পৰিৱেশন কৰিলে। আপোনাক এটি শেষ প্ৰশ্ন আমি কৰি পেলাই সামৰিম। নতুন বছৰ যিহেতু অলপ পিছতে আৰম্ভ হ'ব, নতুন বছৰ হিচাপে আপুনি দৰ্শকলৈ কি ক'ব? নতুন বছৰৰ খুব ভাল হওক, সকলোৰে কাৰণে শান্তি হওক, সুখৰ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ। আমি সৌৰভক ধন্যবাদ জনাইছোঁ। আমি এতিয়া যাম প্ৰান্তিকা প্ৰিয়ম শৰ্মাৰ ওচৰলৈ। প্ৰান্তিকা, তোমাৰ পৰা আমি প্ৰথমে এটি গীত শুনি ল'ম, কি গাবা? হয়, মই মোৰ এটি প্ৰিয় গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে গীতটি ভাল পাব। হয়, সোণমণি, পাহৰি নাযাবা দেই। বগাকৈ ধুনীয়া দেখি মৰম লগা, পাহুৱালে দে কাটি দেখি প্ৰেমত পৰা বুলি নাভাবিবা, তেনে নহয় আমি। তুমি মোৰে সোণমণি, অ' জানৈ নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি। বগাকৈ ধুনীয়া দেখি মৰম লগা, পাহুৱালে দে কাটি দেখি প্ৰেমত পৰা বুলি নাভাবিবা, তেনে নহয় আমি। তুমি মোৰে সোণমণি, অ' জানৈ নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি। বোৱা কটাৰো তোলা সকলো জানো মই, তাকৰীয়া ধনেৰেও চলিব পাৰিম মই। অ' দেহা, যদিও নাই তোমাৰ চাকৰি, যোৱা নাই মই তোমাকে পাহৰি। যদিও নাই তোমাৰ চাকৰি, যোৱা নাই মই তোমাকে পাহৰি। প্ৰথম ভালে পোৱা কেনেকৈ পাহৰো, দেহে মনে জানা তোমাকে বিচাৰো। অ' দেহা, ৰাতি ৰাতি টোপনি খতি, সপোনতে তোমাকে বিচাৰি। ৰাতি ৰাতি টোপনি খতি, সপোনকে তোমাকে বিচাৰি। মৰহা ফুল পুলিত তুমি পানী দিলা, আকৌ ফুলিবলে ভাঙি যোৱা হিয়া
জোৰা দিলা আকৌ হাঁহিবলে আজি কিয় কোন পাহৰিব খোজা এই কথা দুয়োকে দিয়া মই নাজানো দুয়োকে দিয়া বগাকৈ ধুনীয়া দেখি মৰম লগা পাহোৱালে দে কাটি দেখি প্ৰেমত পৰা বুলি না ভাবিবা তেনে নহয় আমি তুমি মোৰে শুন মনি অ জানৈ নাযাবা মোকে পাহৰি মই নাজানো নাযাবা মোকে পাহৰি মই নাজানো নাযাবা মোকে পাহৰি মই নাজানো নাযাবা মোকে পাহৰি ধন্যবাদ ধন্যবাদ প্ৰান্তিকা তুমি খুব এটি সুন্দৰ গীত পৰিৱেশন কৰিলা এতিয়া তোমাক আমি এটা প্ৰশ্ন কৰোঁ তুমি কেতিয়াৰ পৰা কাৰ পৰা তুমি সংগীত চৰ্চা কৰিবলৈ আৰম্ভ কৰিছা সেইখিনি সম্বন্ধে তুমি আমাক অলপ কোৱা হয় মই 3 বছৰৰ পৰা গীত গাইছোঁ হয় আৰু মোক মোৰ মা আৰু দেউতাই মানে গীত বহুত বেছি ভাল পায় আৰু তেওঁলোকে মোক বহুত বেছি উৎসাহ দিছিলে গীত গাবৰ কাৰণে আৰু মোৰ প্ৰথম গুৰু চন্দন কটকী ছাৰ তেওঁ মোক বহুত উৎসাহ চন্দন কটকী ছাৰ কোৰ চন্দন কটকী ছাৰ বোকাখাটৰ হয় তেখেতেও মোক বহুত উৎসাহ দিছিলে আৰু মোৰ এতিয়াৰ গুৰু মোৰ ক্লাছিকেল দেৱানন্দ বসুমতাৰী ছাৰে শিকায় আৰু কমাৰ্চিয়েল শৰৎ চন্দ্ৰ মোহন ছাৰে আৰু বৰগীত মোক অজিত বৰা ছাৰে শিকায় তেওঁলোকেও মোক বহুত উৎসাহ জনাইছে তোমাৰ যিসকল শিক্ষাগুৰু আছে তেওঁলোক গোটেইকেইজন বোকাহাটৰে নহয় জানো যাৰ পৰা তুমি শিক্ষা গ্ৰহণ কৰি আছা সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছা নহয় নহয় হা কোন কোৰ হয় কোৱা দেৱানন্দ বসুমতাৰী ছাৰ গোলাঘাটৰ হয় শৰৎ চন্দ্ৰ মোহন ছাৰ মৰাণৰ হয় আৰু অজিত বৰা ছাৰ দেৰগাঁৱৰ হয় আচ্ছা ঠিক আছে আমি তোমাৰ সংগীত চৰ্চাৰ বিষয়ে আমি কথাখিনি জানিলোঁ আমি এতিয়া তোমাৰ পৰা পুনৰ এটি গীত শুনি ল'ব বিচাৰিম কি কোৱা ঠিক আছে মই দ্বিতীয়টি গীত গাবলৈ লৈছোঁ চকী ৰঙিলি নাচনি মই আজলি মৰমী হৈ ৰচকী ৰঙিলি নাচনি মই আজলি মৰমী হৈ মোৰ নাচে গানে বাউলি হয় ও মই ৰচকী ও মই ৰঙিলি ও মই ৰচকী ৰঙিলি চিত পখিলি ৰূপহী ৰংধালি ছোৱালী ৰূপহী ৰংধালি ছোৱালী ও মই ৰূপহী ৰংধালি ছোৱালী ৰূপহী ৰংধালি ছোৱালী যাতে নীলিম নীলিম সপোন ফুলে দুচকুতে ৰঙীন ৰঙীন মৰম ফুলে কলি যাতে নীলিম নীলিম সপোন ফুলে দুচকুতে নাচে গানে মৰম মলে প্ৰেমতে বাউলি হৈ
মই ৰঙিলি মই ৰচকী ৰঙিলি চিত পখিলি ৰূপহী ৰং ঢালি ছোৱালী ৰূপহী ৰং ঢালি ছোৱালী মই ৰূপহী ৰং ঢালি ছোৱালী ৰূপহী ৰং ঢালি ছোৱালী তালে জোনাকে হাঁহে ৰঙতে মোৰ ৰাঙুলি হৈ মনুৰে মোৰ নাচোনৰে তালে তালে জোনাকে হাঁহে ৰঙতে মোৰ ৰাঙুলি হৈ মনুৰে মোৰ নাচে গানে মৰমলে প্ৰেমতে বাউলি হৈ মই ৰচকী মই ৰঙিলি মই ৰচকী ৰঙিলি নাচনী ৰূপহী ৰং ঢালি ছোৱালী ৰূপহী ৰং ঢালি ছোৱালী মই ৰূপহী ৰং ঢালি ছোৱালী ৰূপহী ৰং ঢালি ছোৱালী মই ৰূপহী ৰং ঢালি ছোৱালী ৰূপহী ৰং ঢালি ছোৱালী ধন্যবাদ হয় ধন্যবাদ প্ৰান্তিকা তুমি পুনৰ এটি সুন্দৰ গীত গালা তো তাৰ কাৰণে তোমাক আমি ধন্যবাদ জনাইছোঁ এইখিনিতে আমি দৰ্শকক আমি পুনৰবাৰ ক'ব গৈছোঁ শীতৰ সেমেকা ৰাতি পুৰণি বছৰৰ বিদায় লগতে নতুন বছৰৰ আদৰণি হিচাপে আমি কেইটিমান গীত মাতেৰে আমি এই অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ প্ৰান্তিকা তুমি নতুন বছৰ উপলক্ষে সমূহ দৰ্শকসকলৈ কি ক'বা হয় মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ নতুন বৰ্ষৰ বহুত বহুত ওলগ জনাইছোঁ আৰু লগতে মোৰ অসমবাসীলৈ এটা ৰিকুৱেষ্ট আছে যে আহক আমি এটা পণ লওঁ যে আমি হিংসা ত্যাগ কৰি এখন নতুন অসম গঢ়োঁ 2025ত হয় ধন্যবাদ আমি তোমাৰ পুনৰ এটি গীত শুনিম আৰু এই গীতটোৰ শুনি তোমাৰ পৰা তোমাক আমি বিদায় দিম তোমাৰ পৰা এটা পুনৰ গীত শুনি ল'ম হয় মই প্ৰাণদীপ দাৰ এটি গীতেৰে মোৰ অনুষ্ঠান সামৰণি মাৰিম
ফাগুনি মলয়াতে যেতে যে বলিছে চকুৰ চাৱনিয়ে বলিয়া কৰিছে আবেলি মেঘেও তোৰে ছবি আঁকিছে মিঠা হাঁহিটিয়ে টোপনি হৰিছে এবাৰ ভাবিছা মোৰে হৈ আহি যা সাৱতি ল মোকে মৰম মোৰে কণে পাহৰি নাযাবি তই মোৰে কণে তোকে বৰ ভাল পাওঁ মৰমতে তোৰ মৰি আছো মই আল ফুলে কৈ দুবাহুতে লৈ কেতিয়ানো পাম নিচু গাবলৈ মোৰ মৰমৰ সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰে কণে পাহৰি নাযাবি তই বুকুৰে কণে তোকে বৰ ভাল পাওঁ মোৰে কণে পাহৰি নাযাবি তই বুকুৰে কণে তোকে বৰ ভাল পাওঁ ৰিবা ফুই ৰিবা চাটাই চুঙি দিম দাতাই ৰিবা ৰিবা ফুই ৰিবা চাটাই চুঙি দিম দাতাই ৰিবা হয় ধন্যবাদ ধন্যবাদ প্ৰান্তিকা আমি তোমাক তুমি এইদৰেই গীত গাই থাকা আৰু ভাল গোৱা আমি এইখিনিকে কামনা কৰিছোঁ আমি এতিয়া যাম অসীম বৰুৱাদেৱৰ কাষলৈ আমি অনুষ্ঠানটি কৰি আছোঁ শীতৰ সেমেকা ৰাতি পুৰণি বছৰক বিদায় আৰু নতুন বছৰৰ আদৰণি এই কেইটামান গীত লৈ আমি আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোকক আমি কেইটামান গীত শুনাবলৈ এই অনুষ্ঠানটি আয়োজন কৰিছোঁ আমি এতিয়া শ্ৰীযুত অসীম বৰুৱাদেৱৰ কাষলৈ গৈছোঁ আপুনি আমাক কি শুনাব মই এইবাৰ জয়ন্ত হাজৰিকাদেৱৰ গীত এটা গাবলৈ চেষ্টা কৰিছোঁ মোৰ ফাগুন আছেহি আজিৰ তোমাৰ কথাকে ক'বলৈ আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনা অধীৰ নহ'বাঞ্জনা গীত গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা তুমি শুনানা মোৰ ফাগুন আছেহি আজিৰ তোমাৰ কথাকে ক'বলৈ আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনা অধীৰ নহ'বাঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা
দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ শান্ত খ্ৰীষ্ট দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ কোলা বগা পাতাও কি আছে সকলোৰে শুদ্ধ চিন মহাসুখতো কিয়নো দুখী দুখতো সদায় সুখী সকলো কায়াৰে আছে ছায়া সকলো কায়াৰে ছায়া কোলা কোলা বুলি সবাকে কোৱানা তুমি কোৱানা অধীৰ নহবা অঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা তুমি শুনানা তুমি শুনানা ফাগুন আছেহি আজিৰ তোমাৰ কথাকে ক'বলৈ আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনা অধীৰ নহবা অঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা তুমি শুনানা তুমি শুনানা তুমি শুনানা ধন্যবাদ অসীম বৰুৱা ডাঙৰীয়া। আপুনি পুনৰবাৰ এটি খুব সুন্দৰ গীত পৰিৱেশন কৰিলে। আমি এতিয়া আপোনাক এটি প্ৰশ্ন সোধোঁ। আপোনাৰ পেশা আৰু সংগীত চৰ্চা এই দুটাক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? আচলতে পেচা বুলি ক'বলৈ প্ৰায় মোক বৰুৱা চেলুন অৰ্থাৎ বৰুৱা চেলুন বুলি চিনি পায় প্ৰথম অৱস্থাত। হয়। আৰু দ্বিতীয়তে সংগীতটো মোৰ এটা নিচাহে। হয়। মই বৰ সুন্দৰ গায়কো নহয় হয়। বা তেনেকৈ নহয়। মই সৰুৰে পৰা মই সংগীত ভাল পাওঁ হয়। আৰু গাই ভাল পাওঁ। হয়। সেয়া মোৰ সংগীত একমাত্ৰ নিচা। হয়। আৰু মই সংগীতক এৰি কেতিয়াও থাকিবও নোৱাৰোঁ। হয়। আৰু সেয়ে মই আজৰি সময়তে গীতবোৰ গাবলৈ চেষ্টা কৰোঁ। হয়। তাৰ উপৰি মোৰ যি পেচা আপোনালোকে গম পাইছে, এতিয়া মই ট্ৰেণ্ড প্ৰফেশ্যনেল ইউনিচেক্স চেলুন বুলি এখন পাৰ্লাৰ আৰম্ভ কৰিছোঁ বোকাখাটতে। সেয়াই মোৰ জীৱনৰ এক চলাই নিয়া উৎস। বাকী সংগীত মোৰ নিচা। আৰু তেনেদৰেই মই বোকাখাটতে আমাৰ শিল্পী সমাজখন আমাৰ সন্মানীয় বিজয় শৰ্মাদেৱ সভাপতিত্বত মই মুখ্য সম্পাদক দায়িত্বত আমাৰ শিল্পী সমাজখন চলাই লৈ গৈ আছোঁ। আৰু মই অনুষ্ঠান ভাল পাওঁ সৰুৰে পৰা, সমাজ ভাল পাওঁ, সেইধৰণে গীত গায়ো ভাল পাওঁ। হয়, আমি এই প্ৰশ্নটো আপোনাৰ কৰিলোঁ কেলে, আপোনাৰ পেশাটো যিহেতু আপুনি এটি চেলুন আপুনি চলাই আছে আৰু লগতে আপুনি সংগীত চৰ্চা কৰে। এই আমি কথাটো মই জনাৰ পিছতো মই আপোনাৰ মুখেদি এই প্ৰশ্নৰ উত্তৰটো বিচাৰিবলৈ এই প্ৰশ্নটো আচলতে আপোনাক আমি কৰিলোঁ। কি এইটো কাৰণে কৰিলোঁ, আপোনাৰ পেশা আৰু সংগীত জগত এটা পৃথক বস্তু। তাৰ ভিতৰত আপুনি যিটো এই দুইটা বস্তুৰে যি আপুনি সন্নিৱিষ্ট কৰি আপুনি ৰাইজক আপুনি যিখিনি সংগীতৰ বিষয়বস্তুখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছে বা আগন্তুক দিনতো আপুনি কৰিব, সেইখিনিৰ কাৰণেহে আমি আপোনাক আমাৰ অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাইছোঁ। বৰুৱা ডাঙৰীয়া, আপোনাৰ সুমধুৰ কণ্ঠত এতিয়া কি শুনাব? এইবাৰ মই চৰ্দাৰ ভূপেন দাৰ এটি গীত গাবলৈ চেষ্টা কৰিম। হয়। কোনে কয়
আহিছে কাষৰৰ চাহে খচা মই আৰু মোচা দুয়োৰে লগৰীয়া পৃথিৱীনো ক'বা মই অকল খৰীয়া মই আৰু মোচা আশাৰ বালি চৰণ যেতিয়াই ঘৰ সাজো মোৰে চাই বালি তুলি দিয়ে এন্ধাৰ বাটতে মোৰে চাই নিতে তুলি দিয়ে জ্যোতি দলিছে মই আৰু মোচা দুয়োৰে লগৰীয়া মই আৰু মোচা ধন্যবাদ অসীম বৰুৱাদেৱ। আপুনি ভূপেন হাজৰিকাদেৱৰ যি কীৰ্তি গালে সঁচাকৈ আমি আপ্লুত হৈছোঁ। আপুনি সংগীত চৰ্চা যিহেতু বোকাখাতত আপুনি কৰি আছে, সংগীত চৰ্চাৰ লগত আপুনি এই চৰ্চা কৰোঁতে আপুনি বহুখিনি বোকাখাতত আপুনি সমস্যা দেখিছে বা সংগীতৰ প্ৰতি আপোনাৰ যি আগ্ৰহ, এই আগ্ৰহখিনিৰ ওপৰত ভিত্তি কৰি আপুনি বোকাখাতৰ সংগীত চৰ্চাৰ ক্ষেত্ৰখনৰ বাতাবৰণটো আপুনি কেনেকুৱা দেখি পাইছে, কেনেকুৱা দেখে আপুনি বাতাবৰণ বোকাখাতৰ? এই ক্ষেত্ৰত মোৰ মনোভাৱ বৰ্তমান নতুন প্ৰজন্মই যদিও আগবাঢ়ি আহিছে, তাত বিভিন্ন কাৰকো আছে। আজি কথা হ'ল সংগীতেৰে পেচাধাৰী হৈ মই যিখিনি ভাবিছোঁ দেখিছোঁ, সংগীতক লৈ আজিকালি জীৱন যিটো প্ৰণালী সেইটো এখন সংসাৰ চলাবলৈ অকণমান জটিল হয়। আৰু আমি দেখিবলৈ পাইছোঁ বিভিন্ন সা সমস্যাবোৰ থাকেই, গতিকে সেই সমস্যাবোৰ আমাৰ বোকাখাততো আছে। যিহেতুকে আজিৰ তাৰিখত ঘৰ সংসাৰ এখন চলাবলৈ যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়। গতিকে এক ধৰ্মী হিচাপে সংগীতক লৈ মই এইটোও কৈছোঁ, সংগীত যিসকল সংগীত শিল্পী তেখেতলোকেও অকল যে মই এই সংগীতৰ মাধ্যমেৰে মই ঘৰ সংসাৰ চলাম, সেইটো বৰ জটিল সময়। গতিকে মই ভাবোঁ তাৰ মাজতেও সংগীত থাকিবই লাগিব, সমস্যা আছে। আৰু এই সংগীত স্বৰৰ লগত দীঘৈকাৰ লগাইটো ঈশ্বৰ হয়। গতিকে এই সংগীতবোৰ এটা ঈশ্বৰ আধ্যাত্মিকতাৰ এটা হৈ আছে, সংযোগ হৈ আছে। গতিকে সংগীত হেৰিটোৱে বৰ বেলেগ বস্তু এটা। গতিকে সংগীত চৰ্চা সদায় থাকক। মই ভাবোঁ আগন্তুক নতুন বছৰ আহি আছে, অহা কাইলৈৰ পৰা আৰম্ভ হ'ব। সকলোৱে তেনেকৈ ক্ষুদ্ৰ মন লৈ এই সংগীতক এক আধ্যাত্মিকতাৰ যি প্ৰভাৱ সেয়া মনতে লৈ যথেষ্ট অধ্যয়ন কৰিব লাগিব, ৰিয়াজ কৰিব লাগিব, তেহে এক শিখৰত উপনীত হ'ব পাৰিব মই ভাবোঁ। আৰু বাধা বিঘিনি থাকিবই, সা সমস্যা থাকিবই, আৰু মই ভাবোঁ তেনেদৰে আমাৰ বোকাখাত আগবাঢ়ি যাব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত কণ ল'ৰা ছোৱালীবোৰ তেনেদৰে আগবাঢ়িছে, আমাৰো বোকাখাত পিছ পৰি থকা নাই। সেয়ে
ঠিক আছে, সংগীত এটি সাধনাৰ বস্তু, সাধনা কৰিলেহে ইয়াৰ পৰা আপুনি ফল পাব। ঠিক আছে, অসীম বৰুৱাদেৱ, আপোনাৰ পৰা আমি পুনৰ এটি গীত শুনি ল'ব বিচাৰিম। কি গাব? মোৰ এটি স্বৰচিত গীত আছে, মই তাকে গাবলৈ চেষ্টা কৰিছোঁ। খুব সোনকালে লিখি উলিয়াইছোঁ। প্ৰতাপ দাও আছিলে, দুয়োজনে আলোচনা কৰি তেখেতে তবলা সংগত কৰি সুন্দৰকৈ আমি কৰিছিলোঁ। মই সুন্দৰ হৈছে বুলি ভাবিছোঁ, কিন্তু এয়া ৰাইজৰ মাজলৈ এৰিছোঁ। তেনেকৈ কমেণ্টত আপোনাৰ চেনেলত তেনেকৈ যদি জনায় মই ভাল পাম। অকণমান ভুলো হ'ব পাৰে, নতুন গীত যিহেতুকে মই গাবলৈ চেষ্টা কৰিছোঁ। কেতিয়া আহিবা কানো, কেতিয়া আহিবা কানো, ধেনু চৰাই কানো, বেনু বজা আদৰি আনি দিম দুয়ো চৰণ। আচলতে এই গীতটো মই লিখিছোঁ এগৰাকী মাতৃ আজিৰ যি সমাজ ব্যৱস্থাত সন্তান ছোৱালীয়ে হওক বা ল'ৰাই হওক ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সদায় এটাই চিন্তা থাকে যাতে মোৰ ল'ৰা বা ছোৱালী সোনকালে আহি ঘৰত সোমাওক, হয়নে? সেই চিন্তাৰে মই গীতটোৰ জন্ম হৈছিলে, মনলৈ আহিছিলে, আৰু সেয়াই মই গীতৰ মাধ্যমেৰে গাব লৈছোঁ। কেতিয়া আহিবা কানো, কেতিয়া আহিবা কানো, ধেনু চৰাই কানো, বেনু বজা আদৰি আনি দিম দুয়ো চৰণ। কেতিয়া আহিবা কানো, ধেনু চৰাই কানো, বেনু বজা আনি দিম দুয়ো চৰণ। বেলি কৰ কিয়, ধেনু চৰাই কানো, বেনু বজা বেলি কৰ কিয়, ধেনু চৰাই কানো, বেনু বজা গধূলি বাটলৈ আনি দিম দুয়ো চৰণ। কেতিয়া আহিবা কানো, কেতিয়া আহিবা কানো, বেনু বজাই কানো, ধেনু চৰাই আনি দিম দুয়ো চৰণ। তয়ে মোৰ জীৱ
মই থাকিবি মোৰ বুকুতে কেতিয়া আহিবা কানো কেতিয়া আহিবা কানো ধেনু চৰাই কানো বেনু বজা জ্ঞানী দিম দুয়ো চৰণ দিম দুয়ো চৰণ নমস্কাৰ। আমি আৰু এটি অন্তিম গীত আপোনাৰ পৰা ল'ম। আমি ইয়াৰ পূৰ্বে আমি প্ৰতাপ বৰুৱাদেৱৰ কাষলৈ গৈছোঁ। তেখেত এজন 60ৰ ঊৰ্ধৰ ব্যক্তি, জ্যেষ্ঠ নাগৰিক। আমাৰ বহুকেইটা অনুষ্ঠানত তেওঁ আমাৰ এই অনুষ্ঠানত আহি তেওঁ তবলাত সংগত কৰিছে। তেখেতক আমি কৃতজ্ঞতা জনাইছোঁ। লগতে বৰুৱাদেৱ, আপুনি নতুন বছৰৰ হিচাপে সমূহ দৰ্শকলৈ কি ক'ব? জয় জয়তে মই বোকাখাট সংবাদ অনুষ্ঠানৰ শ্ৰীযুত ৰয়দেৱ তথা এগ্ৰিমা ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী শিল্পী শ্ৰী অনুপম বৰদলৈ আৰু লগতে ছাউণ্ড ইঞ্জিনিয়াৰ আমাৰ মৰমৰ লৌকিক খাউণ্ডকে আদি কৰি আমাৰ এই অনুষ্ঠানৰ যিসকল শ্ৰোতা দৰ্শক আছে তেখেতলোক সকলোলৈকে মই আগন্তুক বছৰটো অৰ্থাৎ 2025 চনৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আশা কৰিছোঁ যাতে এই অনুষ্ঠানটোৰ প্ৰতি তেখেতলোকে মৰমৰ চকুৰে চাই অকণমান আৰু তেখেতলোকৰ যেন সেই বছৰটো বৰ সুন্দৰ হওক, সফল হওক আৰু ঐশ্বৰ্যৰে ভৰি পৰক সকলোৰে। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ প্ৰতাপ বৰুৱা ডাঙৰীয়া, আপোনাক আমি ধন্যবাদ জনাইছোঁ। আমি এতিয়া গৈছোঁ আমাৰ গীটাৰৰ সহযোগী লুইত দত্ত ডাঙৰীয়া। লুইত দত্ত ডাঙৰীয়া তেখেতে বোকাখাটত বহুত দিনৰ পৰা তেখেতৰ প্ৰতিভা তেখেতে বিকশিত কৰি আহিছে। লগতে তেওঁ বহু ছাত্ৰ ছাত্ৰীক তেওঁ প্ৰশিক্ষণ দিছে, গীটাৰৰ প্ৰশিক্ষণ তেওঁ দি আহিছে। তেওঁৰ যিখিনি বোকাখাটত কৰি আছে বহুতে হয়তো নাজানে, তেওঁ লুইত দত্ত ডাঙৰীয়া তেওঁ এজন খুব ভাল গীটাৰিষ্ট আৰু তেওঁ বহু মঞ্চত তেওঁ গীটাৰত সহযোগ কৰি আহিছে। আমি আজিৰ এই অনুষ্ঠানত তেওঁক আমি নথৈ আনন্দিত হৈছোঁ। লুইত দত্ত ডাঙৰীয়া, আপুনি নতুন বছৰ হিচাপে আপুনি দৰ্শকসকললৈ কি ক'ব? আগন্তুক নতুন বছৰটো সকলো ৰাইজৰ সকলোৰে মংগলময় হওক, সুখৰ হওক, তাৰে কামনা কৰিলোঁ। সিমানেই। হয়, ধন্যবাদ। আমাৰ সংগীত সহযোগী প্ৰতাপ বৰুৱা ডাঙৰীয়া আৰু লুইত দত্ত ডাঙৰীয়া, আমি আপোনালোক দুজনকে আমি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। এতিয়া আমি প্ৰায় অনুষ্ঠানটো শেষ কৰিম। আমি অন্তিমটি গীত আমি অসীম বৰুৱাদেৱৰ পৰা শুনি আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। এতিয়া বহু নিশা সাৰে আছো মাথো সাৰে আছে পুৱতি তৰা বেদনাক লৈ এতিয়া বহু নিশাৰে চুমাথো সাৰে আছে পুৱতি তৰা বেদনাক লৈ এতিয়া বহু নিশা তাৰে চুমাথো
হৃদয়ৰ ভাষা নিশাৰ সমীৰে শুনিলে ৰিক্ত হৃদয়ৰ ভাষা নিশাৰ সমীৰে শুনিলে পোহৰে পোহৰে ৰাতি মনৰ কথা ধুই নিলে চগাৰ চকুলো নিগৰি ঘূৰিলে নিয়ৰ কণী কাহৰ এতিয়া বহু নিশা তাৰে চুমাথো খাৰে আছো পুতি তৰা বহু বেদনাগলো এতিয়া বহু নিশা তাৰে আছো মাথোম চন্দ হেৰাল কামনাও পৰিল জ্যোতি জীৱন প্ৰভাতৰ চন্দ হেৰাল কামনাও পৰিল জ্যোতি কেতিয়া আহিব নতুন প্ৰভাত কেতিয়া আহিব নতুন প্ৰভাত তাৰ বাবে আছুৰ তাৰ বাবে আছুৰ এতিয়া বহু নিশা তাৰে আছু মাথোম খাৰে আছে পুৱতি তৰা বহু বেদনাগলো এতিয়া বহু নিশা খাৰে আছো মাথোম ধন্যবাদ। হয়, আপুনি অন্তিমটো গীত পৰিৱেশন কৰিলে আমি অভিভূত হৈছোঁ আপোনাৰ গীতৰ প্ৰতি। আমি আপোনালোক তিনিওজনকে আপোনালোকে এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আপোনালোকক চিৰকৃতজ্ঞতা জনাইছোঁ আৰু লগতে এই অনুষ্ঠানত উপস্থিত হৈ আমাৰ যি অনুষ্ঠানটি আপোনালোকে সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰিলে তাৰ বাবে আপোনালোকক আমি তিনিওজনকে ধন্যবাদ জনাইছোঁ। হয়, এইখিনি আছিল আমাৰ আজি শীতৰ সেমেকা ৰাতিত পুৰণা বছৰৰ বিদায়, নতুন বছৰৰ আদৰণি। আমি এইখিনি আজি আপোনালোকৰ বাবে আমি পুৰণি বছৰ বিদায় আৰু নতুন বছৰ আদৰণি হিচাপে আমি এই অনুষ্ঠানটি আয়োজন কৰিলোঁ। এই অনুষ্ঠানটি কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। লগতে অন্য এটি অনুষ্ঠান আমি আপোনালোকলৈ লৈ আহিম অন্য এজন অতিথিৰ সৈতে। তাৰ কাৰণে আপোনালোকে চাই থাকিব বোকাখাত সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।